Hello everyone, welcome back to the vlog. Etia time hol 7 aru etia go asu Borpeta Road railway station karon train ase Kuchbihar loge papar kiba check up koribo loga ase. Mane train ticket imane nahi mane imane kom je tatkal koribo loga ase double the price. Kuchbihar jam jihetu check up koribo jabo to bhabilu esi bahane eta vlog boni jabo vlog eta banai dim dhuniage aru try korim ahute mane Vande Bharatut ahibo karone কেতিয়া উঠানা এক্সপেৰিয়েন্স কৰিম ফাৰ্স্ট টাইম যদি সব ঠিকে থাকে মানে টাইম টাইম মিলে বৰপেটা ৰোড ৰেলৱে ষ্টেচন আহি পালো কিন্তু মেইন কথাটো কি হ'ল আমি ইয়াতে গাড়ী পাৰ্ক কৰি থৈ যাও ৰাতি থকা হলে কৰবাত তো ইয়াত মানে দামটো বঢ়াই দিছে এদিনত বলে 220 টকা লাগে বাপৰে বাপ আগতে আমি 50 টকাত থৈ গৈছিলো তো সেই কাৰণে ভাইটিৰ ঘৰ আছে জেঠিমাহঁতৰ ঘৰত থৈ আহো গাড়ী তো জেঠিমাহঁতৰ ঘৰত গাড়ীখন থৈ এয়া আহি পালো ৰেলৱে ষ্টেচন ট্ৰেইনো আহি পাই গ'ল तो ट्रेनत बही बिंदास गई 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 पाई गलु निउ कुचबिहार गुवाहाटी बेंगलुरु एक्सप्रेसत आहिसिलो एने काल लेट 1 घंटा এই রাস্তার মতি ঘটি অলপ বৰষুণ দিয়াৰ লগে লগে ইয়াতে আছে নে পানী तो दिदिया लंच करी माने पापा हते चेम्बरत गल चेम्बरत चेकअप टेकअप कराय पेले उला आहिले उला आहा पाছত माने होटेल माने बिसारी बिसारी माथा बेया हो गइसे এখন হোটেল আছিল ক্যাপিটাল রেসিডেন্সি বুলি বহুত ধুনিয়া হোটেল কিন্তু তাত রুম ফুল আছিল সেই কারণে আকো এখনত গলো তাত ভাল না লাগিল তো আকো এখন দেখিলো পদ্দা রেসিডেন্সি এইখন চালিয়া হোটেল হয় দুটা রুম লৈছো একদম বঢ়িয়া ইয়াত মই একবাৰ রুম টুৰটো দি আছো 5500 টাকা লৈছে দুটা রুমত তো এইটো দরজা ইয়াৰ পৰা এন্ট্ৰি আৰু আহি পিনে ইয়াত মানে জুতা জুতা থবৰ কাৰণে জাগা চাকা আছে তাৰপিছত সেই চাবিডাল ইয়াতে ভৰাই দিলে লাইটটো অন হ'ব আৰু এই সব আছে আৰু বস্তু বস্তু ফনচন কৰিম আৰু ৰাতি হাই হেলো কৰিম সবকে ইমান ডাঙৰ বিছনা ইনাফ মোৰ কাৰণে প্লাস ইয়াত ধুনীয়াকৈ চাহ পানী খাম এই ইয়াত পানী বটল চটল থৈ দিয়া আছে টিভি আছে ইয়াত আৰু এটা ধুনীয়াকৈ ঘড়ী লগাই থৈ দিছে আৰু এখন ধুনীয়া পেইন্টিং আছে এই ইয়াত ৱাৰ্ড্ৰব বস্তু বস্তু তো থব লগা নাই তথাপিও আৰু মানে ধুনীয়া বে এইটোত লাইট আছে আচ্ছা সেয়া এচি নহলে জীৱন বৰবাদ তাৰপিছত মেইন বস্তুটো দেখাই আছো এতিয়া ওয়াশৰুম মোৰ কাৰণে ওয়াশৰুম সবতছে ইম্পৰ্টেণ্ট वो भाई 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 जन्नत में पहुंच गए ये मजा मजा এতিয়া মাহঁতৰ ৰুমটো গৈ এবাৰ দেখাই আছো এতিয়া মই আহিলো মাহঁতৰ ৰুমত আৰু এইটো ৰুমটো মানে একদম সুপাৰ মানে মোৰ বহুত ভাল লাগিছে সেম ইয়াতে এখন খুমাব পাৰিব দৰ্জা এখন দৰ্জাখন বাপ্পা কি ডাঙৰ দৰ্জা তাৰপিছত এইখিনিৰ পৰা দেখাও এইখিনিত সেয়াই সেম খুমাই পেলাই এইখিনিত ৱাৰ্ড্ৰব এটা আছে তাৰপাছত ইয়াত মেকআপ চেকআপ কৰিবৰ কাৰণে মিৰৰ তাৰপাছত ইয়াত সোফা চেয়াৰ আছে আৰু ধুনীয়াকৈ এটা সন্মুখত টিভি আছে এয়া তিনখন বেড মানে দুখন এখন সিঙ্গেল বেড এখন ডাবল বেড আৰু ইয়াত চাহ পানী বনাবৰ কাৰণে সব যোগাৰ আছে আৰু এয়া আহি পালো বাথৰুমটো সবতছে ইম্পৰ্টেণ্ট বস্তু কাৰণ সাফা হ'ব লাগে তো এতিয়া মই এনে অলপ ওলাই যাওঁ গৈ পেলাই কিবা খাব চাবৰ কাৰণে লৈ আনো বস্তু কেমেৰাটো খোলা হৈছে या কাপোৰো চেঞ্জ হৈ গ'ল তো এতিয়া গৈ আছো তলত এই বলো বাহিৰত আইলো অলপ ভ্লগ কৰো হাও ভ্লগ কৰবি যা ফোনত চাৰ্জে নাই ফোনত চাৰ্জে শেষ মই সুইচটো অন কৰা নাছিলো বাপে বাপ কি জীৱন সুইচে অন কৰা নাছিলো মানে মাথাটো অমিতাহেন হৈ গৈছে কাম চাম নকৰাহেন হৈ গৈছে তো ভন্টি মোক এটা বেলেগ লোকেশন দিছিল কিন্তু ভুলতে আহি পাই গলো ৰাজবাৰী এই মোক একলা এৰি থৈ যায় এই বেগ আনছে বেগ কিনলাক বেগৰ ভিতৰে বস্তুও কিনছে বস্তু কিনি বেগত ভৰাইছে বা মোক একলা একলি এৰি এই বানপানী মানে অলপ ঘটনাটো এনে হ'ল যে 5টা বজাত মানে ৰাজবাৰী বন্ধ বাহিৰে বাহিৰে ঘূৰিব লাগিব বোলে 5টা বজাত বন্ধ এই তাৰ পৰা আহি এই ইয়াত মানে টিকেট কৰিব লাগে টিকেট কৰাতে ক'লাক মানে আমাক যে ভিতৰত যাবই নোৱাৰবা কিন্তু তথাপি আমি ভাবলো অলপ আইছো যিহেতু বাহিৰে বাহিৰে ঘূৰো টিকেট চিকেট কৰো 25 টকাৰে একজনৰ 4 জনৰ 100 টকা দেখাই আছো ৰাজাৰ ঘৰ এই ধুনীয়াকৈ চেয়াৰ আছে বহিব পাৰে সাপৰ লগত খেলিব পাৰিব বা জংগল এয়াই আৰু ৰাজাৰ ঘৰ মা দেউতাৰ লগত ফটো উঠিম বুলি ক'লা দেউতাই ক'লে এখন সিঙ্গেল মাৰ হাও মাৰ অলপ মনটো আঘাত পালাক যে মোৰ লগত কিয় নুঠিল
এটান ফটোৱে নুঠিলা কাৰ এই যাই আছে এই মানে ভিতৰৰ মিউজিয়ামটো সদায় খোলা থাকে পুৱা 10টাৰ পৰা 5টা বজালৈকে আৰু শুক্ৰবাৰে বন্ধ থাকে তো কেতিয়াবা আহিম বুলি ভাবিলে 5টাৰ পিছত নাহিব আৰু শুক্ৰবাৰে নাহিব তো গাইজ এতিয়া মই এইটো ফোনেৰে ব্লগ কৰিম কাৰণ মোৰ চাৰ্জ খতম এইটোতো 30% আছে কিন্তু ভাড়মেগা 30% এইটো 0 হ'লে চিন্তা নাই এইটো আজি 0 কৰিম বহুত চালো বহুত দেখালো এতিয়া গৈ আছো ৰুমলৈকে কাৰণ মোৰ ফোনততো এনেও চাৰ্জ নাই এই ভণ্টিৰ ফোনেৰে মই ব্লগ কৰি আছো এতিয়া ভণ্টিক ফোনটো লাগিব তো মই ফোনটো দি পেলাই মই এতিয়া গৈ আছো আৰু এইখিনি বেয়া পিছল দেখাই আছো এই পিছল এই বাপ ৰে বাপ কোনোবা দাউৰি আহিলে ইয়াতে মৰি যাব আৰু গাইজ লগতে এটা ইনফৰমেশ্যন দি দিওঁ মানে ভ্লগৰ বিগিনিঙতে কৈছিলোঁ যে যোৱা টাইমত বন্দে ভাৰতত যাম যোৱাটো প্লেনেই আছিল চব হৈয়ে গৈছিল কিন্তু মেইন কথাটো হ'ল মই ভুলতে এদিন পিছৰ ডেটৰ মানে ট্ৰেইনছবিলাক চাই আছিলোঁ তাৰপিছত মই দেখিছোঁ কোচবিহাৰৰ পৰাতো বন্দে ভাৰতখন আছে নিব বঙাইগাঁৱলৈকে বিন্দাছ সিখনত আহি যাম 10:30 আছিল পুৱা নহয় 8:30 আছিল 7:30 আছিল তো ভাবিছিলোঁ সেইখনত আহিম কিন্তু এতিয়া গৈ আছোঁ কালি আৰু কালি ট্ৰেইনখন নাইয়ে কালি নচলে তো এতিয়া উপায় নাই বেলেগ এদিন আহিম বন্দে ভাৰতত স্পেচিয়েল এটা ডেডিকেটেড ভিডিঅ' বনাম বটানিকেল নেম কি এইটো মেলা লুকা ব্ৰেকটেইটা নাকি এই ইংলিছ নেম গোল্ডেন বটল ব্ৰাছ লোকেল নেম বটল পুৰুষ শ্বৰ্টকাট কৰি গৈছে পাপাই ইয়াত পানী চব পেক এইখিনি শ্বৰ্টকাটেদি গৈছে বা জীৱন ইউ ৱন বাট এট হোৱাট কষ্ট hottest border residency ইয়াত কি বা আছে নাজানো বাকী ইয়াত চিটিং এৰিয়া ইয়াত লিফ্ট আছে এই আমিৰ লোক কি আমিৰ বাতে লিফ্টত যাব ঐ ডাইৰেক্ট বল চিৰিৰে যাওঁ তো এই মাত্ৰ আহি পালোঁ ৰুম আৰু মানে কালি থকাও প্লেন আছিল ভাবিছিলোঁ যে কিবা ডক্টৰে থাকিব দিব কিন্তু থেংকফুলি ডক্টৰে যাব দিছে মানে কৈছে যে একো প্ৰব্লেম নাই বিশেষ নৰ্থ ইষ্ট এক্সপ্ৰেছত টিকেট কাটিছিলোঁ এতিয়া টিকেটে নাই মানে পূৰা তো ছেকেণ্ড টায়াৰত কাটিছোঁ ছেকেণ্ড এ চি এতিয়া মানে অলপমান এই ইভিনিং স্নেক্স টেক্স কৰোঁ এই ফ্ৰেঞ্চ ফ্ৰাইজ আনিছোঁ আৰু ইফালে কফি আছে কফিটো ভঞ্জি ওলাব পৰা নাই ইমান বঢ়িয়াকৈ তাইক ক'লোঁ ওলা এই শ্বৰ্টটো শেষ কৰলাক মোৰ দে হ'ব তেনেকৈ বাদ দি এই গাইজ কফি আহি আছে আহিব নে নাই আজি কফি এয়া ফ্ৰেঞ্চ ফ্ৰাইজ আৰু এয়া কফি অলপ খাই চাই লওঁ আৰু চাহ পানী খাই এতিয়া নিজৰ ৰুমত আহিলোঁ আৰু বাকী আজি চেকআপ যিহেতু আছিল পাপা আৰু মা দুটাৰে চেকআপ কৰিলে তো সিহঁতৰ চব ঠিকে আছে মাৰ অলপমান কিবা প্ৰব্লেম পাইছে আৰু এণ্ড মেডিচিনে দিছে 8,000 টকাৰ বাপৰে বাপ ইমান টকাৰ মেডিচিন মই জিন্দগীটো খাই পোৱা নাই মই মানে মেডিচিনৰ পৰা অলপ দূৰতে থাকোঁ কাৰণ মেডিচিনৰ অভ্যাসটো লগালে সেয়ে আৰু মেডিচিনৰ ওপৰত জীয়াই থাকিব লাগিব বাকী কালিতো মৰ্ণিং আছে ট্ৰেইন 10:30 বজাত 1:30 বজাত গৈ পাম বৰপেটা ৰোড ডিনাৰখিনি দেখাম মজাকৈ ৰুমটো বহুত ঠাণ্ডা হ'ল এচিটো অফ কৰোঁ অলপ ডিনাৰত কি আছে মানে মই একো নাজানো ভণ্টিয়ে অৰ্ডাৰ কৰিছে বাকী চিকেন ললিপপ বোলে অৰ্ডাৰ কৰিছিল সেই নাই তো চাওঁ কি অৰ্ডাৰ কৰিছে এতিয়া খানিকা খাজানা ওলাই দিওঁ এয়া খানা হ'ব দে মিনি ভ্লগাৰ এয়া ভাত এয়া দালি এয়া কি এইটো মিক্স ভেজ এয়া মাছ এয়া চালাড এয়া ভাত দেখিছোঁ কোনাৰে আৰু এইটো এয়া চিলি চিকেন এয়া টিপ টপ খানা আৰু এতিয়া খাই দিওঁ এয়া ডিনাৰ চিনাৰ কৰি আহিলোঁ এণ্ড এতিয়া বিন্দাছ হোম গাইজ গুড নাইট গুড মৰ্ণিং এভৰিৱান এতিয়া বিন্দাছ উঠিলোঁ এণ্ড ট্ৰেইন মানে 2 ঘণ্টা লেট চ' আমি ভাবিছোঁ যে এতিয়া গৈ বাহিৰত ব্ৰেকফাষ্ট কৰি আহিম এই দোকান বিচাৰি গৈ আছোঁ এই পুৱা দোকানেই খোলা নাই কেইটা বাজিল 8:30 মান বজিল থাকে তো এতিয়া ৰেডি মানে কি ৰেডিয়ে আছোঁ তো টি শ্বাৰ্টটো চেঞ্জ কৰোঁ কাৰণ লাইট কালাৰ পিন্ধি নাযাওঁ বহুত লেতেৰা হয়
এণ্ড ট্ৰেইন এতিয়াও 3 ঘণ্টামান লেট চাওঁ কি হয় কি নহয় তো ৰেডি হৈ দিয়া তো এতিয়া টাইম হ'ল 10:30 আৰু এতিয়া চেক আউট কৰি পেলাই ওলাওঁ দেৰি হ'ল ট্ৰেইন এনেও লেট 3 ঘণ্টামান লেট এই কিসমত আৰু বোলো গাইজ মই ভাবিলোঁ মোৰ বেগখন চিঙাৰ কাৰণে বস্তুবিলাক ট্ৰেন্সফাৰ কৰি বেগখন ইয়াত ভৰাই দিওঁ হাও এইখন বেগৰো বিধান মাৰি পেলালোঁ মাইনো ষ্টেচন আহি পালোঁ এতিয়া ট্ৰেইন আহিব 12:30 2 ঘণ্টা লেট দুই ঘণ্টাৰ পাছত এতিয়া আহি আছে ট্ৰেইন এয়া নতুন ট্ৰেইনত ট্ৰেকছ বনাই আছে এতিয়া মানে অলপ ভাল হ'ব কাৰণ ট্ৰেইনবিলাক টাইমত আহিব গৰম মস্ত এচিৰ পৰা নুমি অৱস্থা গৰম বেহাল হৈ যায় এইখন ফুটব্ৰিজখন নতুন বাকী এখন ফুটব্ৰিজ সেইফালে আছিল মই ওপৰৰ পৰা দেখাই আছোঁ আগতে ফুটব্ৰিজখন সেইফালে আছিল এই বগাখন যে দেখিছে তাৰে আগত আছিল কিন্তু এইখন নতুন বনাইছে আমি সেইফালে গৈ আছোঁ গৈ পেলাই দেখিছোঁ যে হাও ব্ৰিজে নাই বোলো কি আহি পালোঁ তাৰপাছত দেখিছোঁ যে এইফালে মানে যোৱাৰ টাইমতেই ফাৰ্ষ্ট প্লেটফৰ্মৰ পৰা গৈছিলোঁ আহোঁতে ছেকেণ্ড প্লেটফৰ্মত আহি পায় তো সেইফালে ধ্যানে যোৱা নাছিল এতিয়াহে গম পালোঁ যে লাইনো এটা এক্সট্ৰা এড হৈছে প্লাছ ফুটব্ৰিজো হৈছে এতিয়া জেঠীমাহঁতৰ তাত যাওঁ গৈ পেলাই গাড়ীখন আনিব লাগে তাত লাঞ্চো কৰিম তো জেঠীমাহঁতৰ ঘৰত আহি পালোঁ আৰু এয়া বিন্দা জেঠীমাই খানা চানা বনাই থৈ দিছে ইয়াত আৰামছে লাঞ্চ কৰিম এই চব ভাইটিৰ এচিভমেণ্টবিলাক ক্ৰিকেটৰ হাইয়েষ্ট উইকেট টেকাৰ অঁ IPL টাইপ হ'ব বোলে অকশ্যন কৰি তাত লাঞ্চ চাঞ্চ কৰিলোঁ জেঠীমাই বঢ়িয়াকৈ মাংসই ডিমাই চব বনাইছে যেই অলপ জুচ টুচ খাই আছোঁ মানে ফেমিলিৰ লগত থাকিলে অলপ সেয়ে প্ৰব্লেম যে বহুত কথা এটা পাতি থাকে বেকগ্ৰাউণ্ডত ভিডিঅ' চিডিঅ' বনাব নোৱাৰি বাকী এতিয়া ওলামেই আৰু লাহেকৈ চববিলাক আছে আৰু ভাইটি নাই ভাইটি গুৱাহাটীত আৰম্ভ আৰু যে আহি এটা বস্তু দেখিলোঁ মানে এই মানি প্লেণ্টডাল ধুনীয়াকৈ গ্ৰিলত মানে এনেকৈ বগাই বগাই আছিল কিন্তু মানে কোনোবা ছিঙিল নে কি হ'ল নাজানো এনেকুৱা অৱস্থাত আছে এতিয়া এই গাইছ অলপ যদি এইটো মানুহৰ কাম তেতিয়াহ'লে বেয়া কাম আৰু যদি বতাহ বৰষুণ তেতিয়াহ'লে কিসমতত দৰকাৰ মানে নেচাৰেল কেলামিটিজক ৰখাব নোৱাৰে বাকী গছ গছনি ৰুব লাগে ছিঙিব নালাগে খং উঠে হ'ব দে একো নাই বহুত মৰমত বস্তু ৰোৱা যায় মা আৰু ভণ্টিৰ এই চব মানে সেয়ে আৰু কি ক'ব আৰু উপায় নাই ছাগলে সোমাইছিলে ছাগল নাইবা গৰু চৰুৱে খাইছে মানুহেনো কিয় কৰবা আৰু ক'বাও নোৱাৰি মানে ইয়াৰ জীৱন এইখিনিয়ে আছিল জাৰ্ণি বাকী যদি জাৰ্ণিটো ভাল পালে তেতিয়াহ'লে মানে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই এণ্ড কিপ ৱাচিং ক্ৰেজি উইথ ইউ বাই